আপোনালোক সকলোলৈকে এটা মানে বেড নিউজ হয় একচুৱেলি। তো আপোনালোকে যদি ৰিচাৰ্জ কৰিম বুলি ভাবিছে বা KYC কৰিমগৈ বুলি ভাবিছে 6,000 দি, তো আপোনালোক ভুলতো নকৰিব। ৰিচেণ্টলি এতিয়া জাষ্ট আমাৰ টিমৰ এজনী ছোৱালী আছিলে, তাই বহুত পুৰণা টিম মেম্বাৰ হয় YBY, 14 লাখ প্লাছ তাই ইনকাম কৰিছে, উইথড্ৰ কৰিছে। তো তাই ভাবিলে যে 6,000 একো নহয়, মই 6,000 আপোনাৰ কৰি দিওঁ ৰিচাৰ্জ আৰু KYC কৰি দিওঁ। যে পইচাটো দি পিনি KYC কৰিলে, KYC কৰাৰ লগে লগে তাইৰ একাউণ্টত 1 লাখ টকা আছিলে, তো গোটেই 1 লাখ টকা পইচা কাটি দিছে। তো সেইকাৰণে আপোনালোকে ভুলতো এতিয়া নকৰিব, ঠিক আছে। আৰু আমি এতিয়া যিটো আপোনালোকে চবেই গম পায়, যিটো মেইন লিডাৰ হয় অনিৰম বসুমতাৰী, তাৰ লগত আমি কানেক্ট কৰিছোঁ, বাট ভেলিড ৰিজন এতিয়ালৈকে আমি পোৱা নাই। তো সেইকাৰণে আপোনালোকে KYC নকৰিব, পইচা 6,000 জমা নকৰিব, আৰু সেইটো ভইচ মেছেজ যিমান পাৰে আপোনালোকে স্প্ৰেড কৰি দিয়ক। বান্দৰমাৰীৰ পৰা এজন মানুহৰ 14 লাখ একাউণ্টৰ পৰা কাটি দিছে KYC 6,000 ৰিচাৰ্জ আৰু KYC দিয়াৰ পাছত বাপেকৰ ৰিটায়াৰমেণ্টৰ পইচা আছিলে। ओइ सुजितनिखौबो लांबायनो 2,000 खाफाल मोजां बेनि आसार एकाउंटाव फैसा गैयामोन सेस 2,000 पूरा खाली एकाउंटा दा गैला। सब लोग केयरफुल हो जाओ दे। मेरा ऑफिस में एक स्टाफ है, उनका पूरा SBI अकाउंट YBY लोग ने खाली कर दिया, बोले पूरा जीरो अमाउंट हो गया बोला है।